নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা মৰম আৰু শুভকামনা থাকিল আজি মই বিশেষ এটি কাৰণত এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকৰ মাজলৈ আহিছোঁ বিষয়টো হ'ল গ্ৰন্থমেলা কাৰণ এতিয়া গ্ৰন্থমেলাৰ বতৰ এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোতে কেৱল গ্ৰন্থমেলা আৰু গ্ৰন্থমেলা গতিকে এই সময়ছোৱাতে প্ৰকাশকসকলো বহুত ব্যস্ত থাকে দিনে ৰাতিয়ে একাকাৰ কৰি নপুৰণি লেখক লেখিকাৰ গ্ৰন্থসমূহ প্ৰস্তুত কৰি উলিয়াবলৈ আৰু আমাৰ পাঠকসকলো অতি আগ্ৰহেৰে বাট চাই থাকে তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ প্ৰিয় লেখক লেখিকাৰ গ্ৰন্থসমূহ পঢ়িবলৈ আৰু কেতিয়াবা আমালৈ কিছু লোকে ফোন কৰি সোধে আমাক যে আপোনালোকে নতুন কিবা গ্ৰন্থৰ কাম হাতত লৈছে নেকি বা কোন ৰাইটাৰৰ কাম হাতত লৈছে তেতিয়া আমাৰ ওচৰত আমি যিখিনি কাম কৰোঁ সেই বিষয়ে তেওঁলোকক আমি অৱগত কৰাম তাৰ বাদে আমি আন প্ৰকাশনৰ বিষয়ে আমি বিশেষ ক'ব নোৱাৰোঁ সেইটো সময়ত কাৰণ সকলোৱে নিজৰ কামতেই ব্যস্ত থাকে সময়ছোৱাত আৰু প্ৰকাশকো যথেষ্ট আছে সকলোৰে বিষয়ে জনাটো ইমান সম্ভৱো নহয় কিন্তু যেতিয়া গ্ৰন্থমেলাখন আৰম্ভ হয় সেই সময়তে তেতিয়াই প্ৰত্যেকে নিজৰ নিজৰ প্ৰকাশকে নিজৰ নিজৰ গ্ৰন্থসমূহ যেতিয়া বজাৰত মুকলি কৰি দিয়ে তেতিয়া আমি গম পাওঁ বা পাঠকসকলকো আমি জনাবলৈ আমাৰ তেতিয়া সুবিধা হয় আৰু পাঠকসকলেও তেতিয়া তেওঁলোকে তেওঁলোকৰ নিজৰ ৰুচি অনুযায়ী তেওঁলোকৰ যিজন লেখক তেওঁলোকৰ প্ৰিয় তেওঁলোকৰ গ্ৰন্থসমূহ ক্ৰয় কৰে এতিয়া কথা হ'ল আমাৰ প্ৰকাশন আছে আমিও আমাৰ প্ৰকাশনত আমাৰ নিজা কিতাপ প্ৰস্তুত কৰি উলিয়াওঁ কিন্তু তাৰ বাদেও আমি আন সকলো প্ৰকাশনৰ কিতাপো আমি আমাৰ ওচৰত মজুত ৰাখোঁ কাৰণ পাঠকে যেনেকৈ যাৰ কিতাপেই নিবিচাৰক লাগিলে আমি তেওঁলোকক দিবলৈ সদায় প্ৰস্তুত হৈ থাকোঁ আৰু এনেকুৱা হয় কি আমি কেতিয়াবা এনেকুৱা হয় আমাৰ হাতত মজুত নাথাকিলেও আমি পাঠকক আমি না কেতিয়াও নকৰোঁ তেওঁলোকক আমি সেই গ্ৰন্থখন যেনে তেনে যোগাৰ কৰি হ'লেও তেওঁৰ কাষত পোৱাই দিয়াটোৱে আমাৰ হৈছে প্ৰধান কৰ্তব্য কাৰণ প্ৰকাশকৰ এইটো হৈছে উদ্দেশ্য প্ৰথম কাৰণ পাঠকৰ মন জয় কৰিবই লাগিব পাঠকে প্ৰকাশকক গ্ৰন্থখন বিচাৰিবই কাৰণ লেখকৰ কিতাপখন যেতিয়া উলিয়াই বজাৰত মেলি দিয়ে তাৰপিছত প্ৰকাশক আৰু এই পাঠকৰ মাজৰহে কথা আহি পৰে কাৰণ যোগান ধৰা কামটো হৈছে প্ৰকাশকসকলৰ গতিকে কথা হ'ল কি আমি আপোনালোকক যেনেকুৱা ধৰণেই আপোনালোকে কিতাপ বিচাৰে আমি প্ৰত্যেকখন কিতাপ আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ অনলাইন ব্যৱস্থাও আছে আমি ডাকযোগেও কিতাপ পঠাওঁ কাৰণ আজিকালি প্ৰত্যেক মানুহেই ব্যস্ত কাৰো ওচৰত বিশেষভাৱে সময় নাথাকে গতিকে কেতিয়াবা এনেকুৱাও হয় দূৰ দূৰণিবতীয়ালৈ আমি ডাকযোগেও কিতাপ প্ৰেৰণ কৰোঁ আৰু কিছু সংখ্যক লোক আছে যিয়ে হাতে হাতে কিতাপখন নিবলৈ ইচ্ছা কৰে তেতিয়া আমি তেওঁলোকক কওঁ যে আমাৰ ফোনত আমাক যোগাযোগ কৰক আমাক হোৱাটছএপত আপোনালোকে কিতাপসমূহ এখন লিষ্ট কৰি দিয়ক তাৰপিছত আমি কিতাপখিনি যোগাৰ কৰি ৰাখোঁ এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে আহি আমাৰ কিতাপখিনি আমাৰ হাতৰ পৰা লৈ যায় কাৰণ আমাৰ নিজাও এখন প্ৰকাশন আছে JS পাব্লিকেশ্যনছ গুৱাহাটী পাণবজাৰত আছে হোটেল ব্লু ডায়মণ্ডৰ ফাৰ্ষ্ট ফ্ল'ৰত কেতিয়াবা যদি আপোনালোক আহে গুৱাহাটীত ফুৰিবলৈ বা গুৱাহাটীৰে যদি বাসিন্দা হয় তেন্তে নিশ্চয় পাক এটা মাৰিব পাণবজাৰ হোটেল ব্লু ডায়মণ্ড ফাৰ্ষ্ট ফ্ল'ৰ আৰু তেতিয়া আপোনালোকে আপোনালোকৰ যিকোনো গ্ৰন্থই আপোনাক প্ৰয়োজন আমি অনতি পলমে আপোনালোকক হাতত তুলি দিয়াৰ চেষ্টা কৰিম আৰু আমি আপোনালোকক কৈছোঁৱেই যে ডাকযোগেও আপোনালোকক আমি গ্ৰন্থখন প্ৰেৰণ কৰোঁ আৰু যেতিয়ালৈকে আপোনালোকৰ হাতত গ্ৰন্থখন গৈ নাপায়গৈ তেতিয়ালৈকে তাৰ দায়িত্ব আমাৰ ওচৰত থাকে গতিকে আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকে গ্ৰন্থখন ক্ৰয় কৰিবৰ কাৰণে আমাক যেতিয়া হোৱাটছআপ কৰিব বা ফোন কল কৰিব তাৰপিছত গ্ৰন্থখন পঠোৱাটো আৰু গৈ নোপোৱালৈকে এই সকলোখিনি দায়িত্ব আমাৰ ওচৰত থাকিব গতিকে আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ কোনো গ্ৰন্থৰ প্ৰয়োজন বোধ কৰে তেন্তে মই আপোনালোকৰ স্ক্ৰীণত দিছোঁৱেই আমাৰ ফোন কল দুটা তথাপি এবাৰ কৈ দিওঁ শুনক 9678316718 আৰু 8099465458
এই দুইটাতে আপোনালোকে কল আৰু হোৱাটছআপ কৰিব পাৰিব। যি কিতাপে আপোনাক প্ৰয়োজন আপোনালোকে আমাক লিষ্টখন দি দিব পাৰে, আমি সেই হিচাপে আপোনালোকক গ্ৰন্থখন হাতত তুলি দিবলৈ যত্ন কৰিম। আৰু আমাৰ প্ৰধান কাম্যই হ'ল আপোনালোকক গ্ৰন্থখন অতি সোনকালে হাতত যোগান উলিয়াব পৰাটো। কাৰণ আমি আপোনালোকৰ অবিহনে জীয়াই থকাটো সম্ভৱেই নহয়। এখন প্ৰকাশন জীয়াই থাকিবলৈ হ'লে পাঠকৰ অতি প্ৰয়োজন। পাঠক অবিহনে আমাৰ জীয়াই থকাটো ইমান সহজ নহয়। কাৰণ আপোনালোক, আমি, লেখক লেখিকাসকল, এই সকলোটো হৈছে আমি তিনিওখন হৈছোঁ এটা পৰিয়াল। কাৰণ লেখক লেখিকাৰ আহিব প্ৰকাশকৰ ওচৰলৈ, প্ৰকাশকৰ ওচৰত বা কিতাপ গ্ৰন্থখন ক্ৰয় কৰিব পাঠকে। গতিকে আমি হৈছোঁ এটা পৰিয়াল কেন্দ্ৰিক। গতিকে আমাৰ মাজত এটা সুসম্পৰ্ক আছে। এই সম্পৰ্কটো যাতে জীয়াই ৰাখিব পাৰে। এনে নহয় যে আপুনি অকল যে নিজৰ প্ৰিয়জনৰ গ্ৰন্থখনেই পঢ়িব, সেইটো নহয়। তাৰ মাজে মধ্যে আপোনালোকে অন্য নতুন ৰাইটাৰৰ কিতাপো পঢ়ি চাওকচোন, নিশ্চয় তাতো কিবা এটা বিচাৰি পাব। পুৰণিখিনি লেখক লেখিকাটো আছে, যিকেইজন বিশিষ্ট লেখক লেখিকা আমাৰ, তেওঁলোকৰতো আছে। লগতে আপোনালোকে লেখক লেখিকাৰ কিতাপসমূহ আপোনালোকে ক্ৰয় কৰক, পঢ়ক, চাওক তেওঁলোকে কেনেকৈ কি কৰিছে। আৰু তেওঁলোকক আগবঢ়াই আপোনালোকেই নিব লাগিব, আপোনালোকেই উৎসাহ যোগাব লাগিব। গতিকে এই ভিডিঅ'টো মই আজি বনোৱাৰ উদ্দেশ্য এইটোৱেই। কাৰণ আপোনালোকৰ স্বাৰ্থত, গ্ৰন্থখন পোৱাই দিয়াৰ স্বাৰ্থত এই সকলোবোৰ দিশত অনুকৰণ কৰিয়েই মই আজি এই ভিডিঅ'টো বনাইছিলোঁ। আৰু লগতে মই আপোনালোকক আৰু এটা কথা কওঁ যে আমিতো অসমীয়া গ্ৰন্থ প্ৰকাশ কৰোঁৱেই, লগতে আন আন প্ৰকাশনসমূহেও গ্ৰন্থ প্ৰকাশ কৰে অসমীয়া। আৰু আপোনালোকেও পঢ়ক, আপোনালোকৰ কাষৰ 10জনকো অসমীয়া গ্ৰন্থ পঢ়িবলৈ উদগনি যোগাওক বা উৎসাহ দিয়ক। এইদৰেই অসমীয়া সকলোৱে পঢ়ক, জানক, আমাৰ ভাষাটো জীয়াই ৰাখক, জাতিটো জীয়াই ৰাখক। এই হৈছে মোৰ একমাত্ৰ আপোনালোকৰ ওচৰত অনুৰোধ। কাৰণ ভাষাটো জীয়াই ৰাখিবলৈ হ'লে আমাৰ এই নৱপ্ৰজন্মসকলক আমি আগবঢ়াই নিবই লাগিব, তেওঁলোকক হাতত ধৰি শিকাবই লাগিব। কাৰণ তেওঁলোকেহে আমাৰ ভৱিষ্যতৰ। গতিকে মই আজি ক'ব লগা ইমানেই। আৰু বিশেষ মোৰ এনে ভিডিঅ' অহাৰ কোনো লক্ষ্যও নাছিলে। কাৰণ মই তথাপিতো আপোনালোকৰ স্বাৰ্থত বা আমিও কিবা এটাৰ মানে আশাত, কাৰণ আপোনালোক অবিহনেতো আমিও জীয়াই থাকিব নোৱাৰোঁ। কাৰণ এতিয়া আপোনালোকে দেখিছেই যে কাৰণ আজিকালি প্ৰকাশনসমূহো যথেষ্ট মানে আগৰ তুলনাত মানে দিনক দিনে ইয়াৰ অৱস্থা বেয়ালৈ গতি কৰিছে। ইয়াৰ বেয়ালৈ গতি কৰা উদ্দেশ্যটো কি, সেই বিষয়ে কেতিয়াবা হয়তো আহিম লাইফত বা ভিডিঅ' যোগে। কাৰণ ইয়াৰ বাবে আমি সকলোৱে জগৰীয়া বুলি আমি ক'ব লাগিব। কাৰণ আমি অভিভাৱকসকলে যদি গ্ৰন্থ পঢ়ে, তেওঁ নিশ্চয় সন্তানেও পঢ়িব। আৰু লগতে আমাৰ প্ৰধান কৰ্তব্যটো হৈছে নিজৰ ভাষাটো জনাটো। ভাষা অবিহনে আমি একো কামতে আগবাঢ়িব নোৱাৰোঁ। ভাষাটো লাগিবই, জাতিটো ৰক্ষা কৰিবই লাগিব। গতিকে আজি মই এইকেইটা কথাৰ কাৰণে আহিলোঁ। যদি মোৰ কিবা কোৱাত ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে নিশ্চয় ক্ষমা কৰিব। ধন্যবাদ।